NSCN, GPRS আৰু সংযুক্ত মুক্তি বাহিনী অসম স্বাধীন সংগঠনৰ তৰফৰ পৰা অসম তথা পশ্চিমা দক্ষিণ পূব এছিয়াৰ সমূহ থলগিৰি ৰাইজলৈ উপনিবেশিক ভাৰতৰ গণতন্ত্ৰ দিৱস বৰ্জনৰ যৌথ আহ্বান। ভাৰতীয় গণতন্ত্ৰৰ ফটাঢোল বজোৱা গণতন্ত্ৰ দিৱস পেৰেডটোৰ কলা পৰ্যায়ত ঘনীভূত হৈ অসমৰ পোহৰক গ্ৰাস কৰিবলৈ আকৌ এবাৰ ভুমুকি মাৰিব নচলা পইচা উলটি অহাৰ দৰে। গণতন্ত্ৰত ৰাইজ সাৰ্বভৌম হ'ব লাগে, কিন্তু ভোটৰ ওপৰত দান হৈ ভাৰত আকৌ বিভিন্ন প্ৰদেশেৰে গঠিত সংযুক্ত দেশ। সেয়ে কেন্দ্ৰীয় শাসনৰ প্ৰভুত্ব সৰ্বেসৰ্বা। ভাৰতীয় গণতন্ত্ৰত আস্থা ৰখা অসমৰ জনগণে এই দুমুখীয়া ৰাজনৈতিক চৰিত্ৰই বৰ অসমৰ ভেটিৰ ওপৰত কুঠাৰাঘাত কৰি চাওলুং চুকাফা স্বৰ্গদেৱে পুনৰ শৃংখলিত কৰা চাৰিপিঠ আজি ছিন্ন ভিন্ন অঞ্চল ফটাচিটা এখন থলপথ হৈ পৰা নজনা কথা নহয়। ভাৰতীয় শাসকে যি ঔপনিবেশিক চৰিত্ৰ চিনাকিৰে বৰ অসমক সাংবিধানিক অস্ত্ৰোপচাৰেৰে কাটি ছিঙি আই অসমৰ পৰিচয় নিশেষ কৰি তুলিছে, এই ক্ষীণ অসম ভূমিৰ পুতলা ৰাজনৈতিক প্ৰশাসনে কেন্দ্ৰীয় প্ৰশাসনৰ ভৰি চুই অৱশিষ্ট অসমীক এক দেশ এক বেশ এক ভাষা দৰ্শনৰ ওপৰত তুলনীয়া যিহেন হৈ সমৰ্পণ কৰিবলৈ পিছ নুহুকে। অসমত বৰ্তমান উপৰোক্ত সাংবিধানিক নিৰ্বাচনী প্ৰক্ৰিয়া তুংগত উঠিছে। ৰাইজক প্ৰতিনিধিত্ব কৰি অহা আৰু কৰিবলৈ টঙালি বন্ধা উদ্যমী প্ৰজন্মৰ প্ৰতিদ্বন্দ্বীয়ে জাতি মাটি কৃষ্টি ৰক্ষাৰ হেতু উদাত্ত ভাষণ দি অসমীয়া জাতীয়তাবাদৰ দিহৰাখনত উঠিবলৈ বেঙা মেলিছে। আশা কৰো প্ৰতিজন প্ৰতিদ্বন্দ্বীয়ে যোগ্যতা অৰ্জন কৰিবলৈ সমৰ্থ হৈছে, অৰ্থাৎ অন্তত ভাৰতীয় সংবিধান আৰু আনবোৰ আইন তেৰা হবৰ নৱদৰ্পণত যাতে অসমৰ সম্পূৰ্ণ সক্ৰিয়তা বৰ্তাবলৈ দিহা উলিয়াব পাৰে। পিছে অসমত ৰাজনীতিৰ ক্ষেত্ৰখনত মিছা প্ৰতিশ্ৰুতিৰ ঢল বোৱাই অসমক উদ্ধাৰ কৰাৰ সপোন দেখুওৱা জঘন্য খেল খেলাত ব্যস্ত। সুস্থ পৰিপক্ক ৰাজনীতিৰ স্থান ক'ত? নকৈ নোৱাৰি যে নিৰ্বাচনী প্ৰতিযোগিতাত জয়ী হৈ বিধায়ক সাংসদ চিনাকিৰে শপত বাক্য শিৰোধাৰ্য কৰাৰ যদি সেইকণ জ্ঞানৰ অধিকাৰী নহয়, তেনে ৰাইজক প্ৰতিনিধিত্ব কৰাৰ সলনি পকা ধাননিৰ পৰা বতাহ চৰাই সুৰুৱা জুমুঠিৰে সজা মুখা পৰা হোৱা উচিত। কিয়নো শপত বাক্যত হয়বৰ দি নহলে দিল্লীৰ প্ৰভুত্বৰ ওচৰত ভিত্তালিৰ কৰাৰ বাদে আন সৎ উদ্দেশ্য আমাৰ চকুত নপৰে। আত্মসন্মান আৰু মৰ্যাদাৰ অধিকাৰী অসমীয়া সত্তাই ঠেহ পতা অৰ্থ কঢ়িওৱা ভাৰতীয় স্বাভিমান শব্দৰ কণ্ঠত ঠাই দিয়া মনোবৃত্তিলৈ স্ফলন হোৱাৰ সমাজখনে কি সৰ্বাত্মক বিশ্লেষণ জড়তাত ভুগিছে। অসমৰ জনসমাজৰ দৈনন্দিন জীৱনশৈলীত এনে আগ্ৰাসন ঘটা কি প্ৰজ্ঞা দৈন্যতাজনিত? এই প্ৰশ্ন উত্থাপন কৰিব লগা হৈছে এইবাবেই যে এদেও দুদেওকৈ ভাৰতীয়কৰণ মজিয়াত ঢালি দিয়া তেল বিয়পি পৰা দি বিয়পা ব্ৰিটিছ উপনিবেশিকতাৰ দাপোন হৈ পৰিছে। থলগিৰি অসমৰ অতীন্দ্ৰ প্ৰহৰী সংযুক্ত মুক্তি বাহিনী অসম স্বাধীন সংগঠনে অসমৰ প্ৰকৃত স্বাৰ্থ বিঘ্নিত হোৱাৰ প্ৰতি কাৰ্যক সময়মতে প্ৰতিৰোধ কৰি আহিছে আৰু কৰি যাব। ভাৰতৰ তথাকথিত গণতন্ত্ৰ দিৱস প্ৰতি থলগিৰি সন্তানৰ বাবে আপাংতেয়। সেয়েহে প্ৰতি বছৰে অসমৰ ভূমিত ইয়াক পালন কৰাত আমি বিৰোধিতা কৰো। এইবেলিও অসমৰ ৰাজনৈতিক বা অৰাজনৈতিক অসমৰ সমূহ ৰাইজক গণতন্ত্ৰ দিৱসৰ সকলো কাৰ্যক্ৰমণিকাত যোগদান দিয়াৰ পৰা বিৰত থাকিবলৈ আহ্বান জনালো। আমাৰ প্ৰতিবাদী কাৰ্যসূচীৰ অন্যতম হল ২৬ জানুৱাৰী ০০১ বজাৰ পৰা ১৮ বজালৈ সৰ্বাত্মক বন্ধ। অৱশ্যে জৰুৰীকালীন বিভাগবোৰে কৰ্মৰত থকাৰ কোনো বাধা নাই। শেষত থলগিৰি অসমৰ আজি আৰু কাইলৈৰ বাবে উপৰোক্ত বন্ধ সফল কৰি নিজৰ আৰু জন্মভূমিখনক বিপদমুক্ত কৰোৱা হওক। হেৱলিত ডাক্তৰ অভিজিত অসম, সভাপতি সংযুক্ত মুক্তি বাহিনী অসম স্বাধীন। বিবৃতি প্ৰকাশক কেপ্টেইন দীপ অসম, প্ৰচাৰ বিভাগ সংযুক্ত মুক্তি বাহিনী অসম স্বাধীন। জয়